वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार। बेदिक एस्ट्रोलजी आसाমৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 6 বহাগ শুক্ৰবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 19 এপ্ৰিল 2024 চন, ভাৰতীয় 30 চ'ত আৰু মোং 9 চৌৱাল। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:54:39 আৰু সূৰ্যাস্ত সন্ধ্যা 5:42:59 আৰু ব্ৰহ্মমুহূৰ্তত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি, যিখিনি সময়ত যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা একাদশী তিথি, ৰাতি 8:05:18 আজি নক্ষত্ৰ হ'ল মঘা নক্ষত্ৰ, দিনৰ 10:56:48 পৰ্যন্ত। আজিৰ যোগ হ'ল বৃদ্ধি যোগ আৰু ৰাতি 1:46:30 পৰ্যন্ত। আজিৰ কৰণ হ'ল বনিষ্কৰণ। বৃদ্ধি অৰ্থাৎ বিস্তাৰ। আজিৰ জন্মজাতকে সকলোতে বিস্তাৰ লাভ কৰে আৰু আজি যিকোনো কাম কৰিলে তাৰ ফল বৃদ্ধি হৈ থাকে। গতিকে শুভ যোগ, যিকোনো মাংগলিক কাৰ্যৰ ক্ষেত্ৰত এই যুগত কৰিলে যথেষ্ট বৃদ্ধি লাভ হয়। আৰু এতিয়া চাওঁহক গ্ৰহগণৰ অৱস্থান। ৰবি আৰু বৃহস্পতি বহি আছে আজি মেঘ ৰাশিত, মংগল আৰু শনি বহি আছে কুম্ভ ৰাশিত, আৰু বুধ শুক্ৰ ৰাহু মীন ৰাশিত, কেতু বহি আছে কন্যা ৰাশিত, চন্দ্ৰ বহি আছে আজি সিংহ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ বায়ুযোগ, দেৱাৰীগণ বান্দৰৰ অস্থি, অস্তোত্তৰী মংগল আৰু বিংশোত্তৰী কেতুৰ দশা। দিনৰ 10:56:48 নৰগণ, বিংশোত্তৰী শুক্ৰৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ, মতান্তৰে 15 দিনীয়া বেচা যোগ। মৰণত দোষ নাই আৰু ৰাতি 8:05:18 একপাত লাগিব। যাত্ৰা নাই আজি সিদ্ধি যোগ, দিবা ঘণ্টা 10:56:48 নক্ষত্ৰ মিত্ৰ যোগ আৰু বিগ যোগ দোষ আছে। আৰু যিহেতু আজি শুক্ৰবাৰ, যদি কোনো যাত্ৰাত আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান দৈ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি শুভ ৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনাৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম পঞ্চামৃত। আৰু খাদ্যত আজি উৰহি আৰু ৰাতি 8:05:18 পুৰৈ শাক খোৱা নিষেধ। যোগিনী আজি অগ্নিকোণত আৰু ৰাতি 8:05:18 নৰিদ্ৰ কোণত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 9:48 পৰা 11:22 আৰু কাল ৰাত্ৰি নিশা 8:32 পৰা 9:57:01 পৰ্যন্ত। আজিৰ মহেন্দ্ৰ যোগ হ'ল 10 ৰাতি 14 পৰা ৰাতি 11 বজালৈকে আৰু 3:22 পৰা 5:02 আৰু অমৃত যোগ দিনৰ 6:46 তাৰপাছত 7:35 পৰা 10:06 পুৱাৰ ভাগত, তাৰপাছত দুপৰীয়া 12:38 পৰা 2:19 4 বজাৰ পৰা 5:41 পৰ্যন্ত আৰু ৰাতি 7:12 পৰা 8:43 2:47 পৰা 3:32 এই অমৃত যোগ। গতিকে কালবেলা আৰু কাল ৰাত্ৰি সদায় বৰ্জন কৰক সকলো শুভ কাৰ্য মাংগলিক কাৰ্যৰ ক্ষেত্ৰত। আৰু মহেন্দ্ৰ যোগ অমৃত যোগ অতি উত্তম মাংগলিক কাৰ্যৰ ক্ষেত্ৰত বা দূৰভ্ৰমণ বা যাত্ৰা আদি ক্ষেত্ৰত। আজি একদিষ্ট সন্দীপন একাদশীৰ আৰু কামদা একাদশীৰ উপবাস আছে। পূৰ্ব দিনৰ সন্ধ্যা 5:32:06 পৰা আজি ৰাতি 8:05:18 একাদশী আছে। আজি হালখতি হয়। ক্ষুদ্ৰ ভালকী গাঁৱৰ সমাজকৰ্মী শিক্ষক বিনোদ শৰ্মা, পাটবংশীৰ বৈষ্ণৱ কবি হৰিদাসদেৱ, বিবিজান সত্ৰৰ ডিম্বেশ্বৰ কাকতি, বৰপেটা সুন্দৰদিয়া ধামত বালক দাস আটা, মাজাজাজুৰি নুমলীয়া আহতগুৰি সত্ৰৰ সত্ৰাধিকাৰ প্ৰেমানন্দ আটা আৰু লখিমপুৰৰ ডাংহানী সত্ৰৰ উপেন্দ্ৰনাথ গোস্বামীৰ আজি তিথি আছে। উত্তৰ মাজগাঁও বামুণী পাহাৰত 6 তিথি উৎসৱ পালন। সৰু তেজপুৰত দধিমন্থন উৎসৱ। বঙাইগাঁও জিলাৰ চিপনশিলা পাহাৰৰ কালিকাপাতত শ্ৰী শ্ৰী পাতেশ্বৰী আইৰ পূজা। আজি চেৰা বিহু আৰু বঙাইগাঁৱৰ
আটুৱা গাঁৱত 4 দিনীয়াকৈ শ্ৰী শ্ৰী ৰাজা ঠাকুৰ পূজা আৰু মেলা। হাউলীৰ মদন মোহন কীৰ্তন ঘৰত আজি নাম কীৰ্তন পাঠ। ৰামদিয়াৰ ভাঠেলি উৎসৱ। সুন্দৰদিয়া ধামত আজি সুঁৱৰি উৎসৱ। বুঢ়াদেও পাহাৰত 7 বিহু উৎসৱ। ৰাণাকুছি কৈলাশৰ ভাঠেলি। খেলেহিপাৰাৰ সভা আৰু আলোকজাৰী থানাত মহামেলা। উভয়াপুৰীৰ ধৰ্মপুৰ সত্ৰত বহিনাম মহোৎসৱ। ভৈৰৱ পাহাৰৰ ভৈৰৱ থানত আজি মেলা আছে। খলমাৰী মহাদেৱ পাহাৰত 7 বিহু উৎসৱ। শৰণীয়া কছাৰী জনগোষ্ঠীৰ বাহাচাই উৎসৱো আছে আজি। এতিয়া চাওঁ আহক আজিৰ চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ পাবলগীয়া ধন আজি ঘূৰাই পাব আৰু পাৰিবাৰিক সুখ লাভ কৰিব। প্ৰশংসা লাভৰো আজি যোগ। বৃষ শত্ৰুৰ পৰা আজি ভয় আছে, অলপ সাৱধানে থাকিব আৰু ব্যৱসায়ত ধন লাভ। মিথুন কৰ্মক্ষেত্ৰত কলহ ক্লেশৰ কাৰণে মনত অশান্তি থাকিব আৰু মিতিৰ কুটুমৰ দ্বাৰা ধনহানিৰো যোগ আছে। কৰ্কট সম্পত্তি লাভ, সুখ লাভ। সিংহ ভাগ্যোদয়ৰ কাৰণে সম্পত্তি লাভ, কিন্তু কোনো গুপ্ত শত্ৰুৰ দ্বাৰা প্ৰতাৰণাৰ যোগো আছে, সাৱধান থাকক। কন্যা কোনো মহিলাৰ কাৰণে কষ্ট ব্যয়, কিন্তু নতুন কৰ্মলাভৰো যোগ আছে। তুলা গৃহত আজি অশান্তিৰ সৃষ্টি হ'ব পাৰে, বিপত্তিৰ যোগ, তাৰ মাজতো কিন্তু মনত প্ৰসন্নতা লাভ কৰিব পাৰিব। বৃশ্চিক সন্তানৰ পৰা আজি সুখ ভোগ, কিন্তু সাৱধান হ'ব, মানহানিৰো যোগ আছে। নিজক সংযম কৰি চলক। ধনুষ মিত্ৰৰ আগমন অথবা মিত্ৰৰ লগত ব্যয় বৃদ্ধিৰ যোগ আৰু মাত্ৰাধিক ব্যয়ৰ কাৰণে আজি অৰ্থৰ ক্ষেত্ৰত ভয় থাকিব। মকৰ অনিষ্ট আজি স্ত্ৰী পুত্ৰৰ স্বাস্থ্যৰ সমস্যাৰ ক্ষেত্ৰত ব্যয় বৃদ্ধি হ'ব পাৰে, কিন্তু ধন লাভৰো যোগ আছে। কুম্ভ প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত আজি শুভ দিন, ধনাগমনৰ কাৰণে আৰ্থিক সুখ। মীন স্বাস্থ্যৰ সমস্যাৰ পৰা আৰোগ্য, উত্তম ভোজন আজি ভোগ কৰিব, কিন্তু ভাতৃস্থানীয় ব্যক্তিৰ দ্বাৰা বিৰোধ ভাৱ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজিৰ দিনটোৰ দিনপঞ্জী। ধন্যবাদ।